চৰাইদেউ উকিল সন্থাৰ 40 বছৰীয়া ইতিহাসত সাধাৰণ নিৰ্বাচন। চৰাইদেউ উকিল সন্থাৰ কাৰ্যালয়ত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈ যায়। উক্ত নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়াত প্ৰথম ভোট প্ৰদান কৰে অৰ্ধ শতিকা কাৰ্যকাল অতিক্ৰম কৰা জ্যেষ্ঠ অধিবক্তা অলিউৰ ৰহমানে। সন্থাৰ নতুন সমিতি গঠনৰ কাৰণে সভাপতি পদৰ বাবে সন্থাৰ জ্যেষ্ঠ অধিবক্তা ক্ৰমে দিলীপ বুঢ়াগোহাঁই আৰু মহেশ গডুকাৰ মাজত হোৱা তীব্ৰ প্ৰতিদ্বন্দ্বিতাত দিলীপ বুঢ়াগোহাঁই 19টা ভোটত বিজয় সাব্যস্ত কৰে। আনহাতে উপসভাপতি পদৰ বাবে দ্বিতীয় প্ৰতিদ্বন্দ্বী নথকাৰ কাৰণে বিনা প্ৰতিদ্বন্দ্বিতাৰে জাকিৰ হুছেইনে জয়লাভ কৰে। আনহাতে সন্থাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পদবীৰ বাবে সন্থাৰ সন্মানীয় সদস্য ক্ৰমে দুৰ্লভ চন্দ্ৰ গগৈ আৰু ৰাজীৱ বুঢ়াগোহাঁইৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত ৰাজীৱ বুঢ়াগোহাঁই একপক্ষীয়ভাৱে বৃহৎ ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰি সহকাৰী সাধাৰণ সম্পাদকৰ পদবীৰ বাবে তিনিজনকৈ সন্মানীয় সদস্য ক্ৰমে নবীউৰ ৰহমান বৰা, মণ্টু ৰাজখোৱা আৰু হেমন্ত গগৈৰ মাজত হোৱা তীব্ৰ প্ৰতিদ্বন্দ্বিতাত মণ্টু ৰাজখোৱাই বিজয় সাব্যস্ত কৰে। সাংস্কৃতিক আৰু খেল বিভাগৰ পদবীৰ বাবে সন্মানীয় সদস্য ক্ৰমে দিলীপ লাহন আৰু দীপেন বৰগোহাঁইৰ মাজত হোৱা প্ৰতিদ্বন্দ্বিতাত দীপেন বৰগোহাঁই বিজয় সাব্যস্ত কৰে। আনহাতে সন্থাৰ নতুন সমিতিখনৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনৰ কাৰ্যকৰী সদস্যসকলৰ ভিতৰত ক্ৰমে ৰঞ্জিত চেলেং, দেৱজিৎ ভূঞা, প্ৰণয় জ্যোতি ফুকন আৰু মহিলাৰ বাবে আৰক্ষণ থকা দুটা আসনত ক্ৰমে মুন্মি গগৈ আৰু কাবেৰী ৰাজখোৱাই জয়লাভ কৰে। চৰাইদেউ উকিল সন্থাৰ সমূহ বিজ্ঞ অধিবক্তাই নতুন সমিতিখনলৈ উষ্ম আদৰণি জনোৱাৰ লগতে আগন্তুক দিনলৈ শুভেচ্ছা জ্ঞাপন কৰে। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।